ফলা কেনেকৈ লিখিব লাগে আমি শিকিম ঠিক আছে প্ৰথমতে আমি কি মাত্ৰা দিব লাগিব এনেকৈ ঠিক আছে মই আগতীয়াকৈ দি দিছোঁ আৰু এনেকৈ মাত্ৰা ইয়াতে এনেকৈ দি দিম ঠিক আছে আমি প্ৰথম কি লিখিম ইয়াতে অ লিখিম ঠিক আছে মাত্ৰাটো টানাৰ পিছত আমি কি কৰিম এনেকৈ মাত্ৰাটো টানি দিওঁ তাৰপিছতে সৰুকৈ এটা গোল কৰি এনেকৈ পাক ঘূৰাই পেলাই তললৈ আনি আকৌ আমি এইফালে ওপৰলৈ লৈ যাওঁ তাৰপিছত আমি এনেকৈ কৰি আনি সেইটো আকৌ ওপৰত লগাই দিম ঠিক আছে এইটো হ'ল অ ইয়াৰ পিছত আকৌ সেম আমি একেদৰে এনেকৈ কৰিম তাৰপিছত এনেকৈ কৰি এনেকৈ কিন্তু ইয়াতে আমি কি কৰিম আকাৰডাল লগাই দিম এনেকৈ হা অকণমান হৈছে তাৰপিছত এই মাত্ৰাডাল লগাৰ পিছত এতিয়া আমি সৰু গোল কৰি এনেকৈ কৰিম সৰি একেদৰে আমি কি কৰিম এনেকৈ গোল কৰি পেলাই আমি তাক ঘূৰাই এনেকৈ আমি আকৌ এনেকৈ লৈ যাম তাৰপিছত চি ইংৰাজী আখৰ চি দৰে এনেকৈ কৰিম তাৰপিছত এনেকৈ ঠিক আছে দীৰ্ঘই ইয়াৰ পিছত মাত্ৰাডাল টানিলোঁ এনেকৈ চিধা এডাল ৰেখা তাৰপিছত এনেকৈ কৰি অলপমান ৰেখা ওপৰলৈ লৈ যায় এনেকৈ ঠিক আছে তাৰপিছত এইটো হৰ্ষ উ তাৰপিছত একেবাৰে এনেকৈ লাগি অলপ ওপৰলৈ বেকাকৈ লৈ যাম তললৈ নমাই আনি এইফাললৈ আনিম আকৌ ওপৰলৈ ঠিক আছে তাৰপিছত এইখিনিৰ পৰা আমি আকৌ এডাল এনেকৈ লিখিম ওপৰত এইডাল লগাই দীৰ্ঘ ইয়াৰ পিছত আমি কি লিখিম ৰি কেনেকৈ লিখে চাবা ঠিক আছে এনেকৈ গোল কৰিলোঁ ওপৰলৈ লৈ গ'লোঁ তাৰপিছত এনেকৈ এইখিনিৰ পৰা আমি কি কৰিম ব আখৰৰ দৰে এনেকৈ ঠিক আছে ইয়াৰ পৰা এইখিনি এইটো ৰি সৰু হৈ গ'ল মই আকৌ লিখি দিছিলোঁ অকণমান সৰু হৈ গ'ল হা এনেকৈ এই আছা ৰি হ'ল এইবাৰ আমি লিখিম একেদৰে অ এইটো আমি এনেকৈ লিখিম এনেকৈ ঘূৰাই ওপৰ ফালে এনেকৈ লৈ যাম চিধাকৈ টানিম এনেকৈ কৰিম ঐ এইবাৰ আমি লিখিম উ এইটো ঘূৰাব লাগে এনেকৈ কৰি ঘূৰাই ও আকৌ একেদৰে ঘূৰাই ঔ ঠিক আছে এয়া হ'ল এবাৰ মাতি দিছোঁ অ ফলা তোমালোকে লগত মাতাচোন অ ফলা